নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে জানে যে ক্ৰিকেটৰ মেচ তিনি প্ৰকাৰৰ হয়। এক হ'ল টেষ্ট ক্ৰিকেট, এখন হ'ল ODI আৰু এখন হ'ল T20 মেচ। ক্ৰিকেটৰ বিভিন্ন ধৰণৰ ফৰ্মেট এই টেষ্ট ক্ৰিকেটৰ পৰাই জন্ম হৈছিল। যিকোনো খেলুৱৈক ভাল পাৰদৰ্শিতা চিনাক্ত কৰিবলৈ আটাইতকৈ ভাল ফৰ্মেটটোৱে হ'ল টেষ্ট ক্ৰিকেট। এই টেষ্ট ক্ৰিকেট আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত 5 দিনলৈকে খেলা হয় আৰু এটা দিনত 90 অভাৰকৈ খেলা হয়। যদি দিনটোত বৰষুণ নাইবা কিবা কাৰণত খেল বন্ধ হয়, তেতিয়া অভাৰৰ সংখ্যা কম কৰি দিয়া হয়। যেতিয়াৰ পৰাই টেষ্ট ক্ৰিকেটৰ আৰম্ভণি হ'ল, তেতিয়াৰ পৰাই টেষ্ট ক্ৰিকেটৰ খেলুৱৈসকলে বগা জাৰ্চি পিন্ধিবলৈ আৰম্ভ কৰে। কিন্তু আজি আমি এই টেষ্ট ক্ৰিকেটত খেলুৱৈসকলে বগা জাৰ্চি কিয় পৰিধান কৰে, তাৰ বিষয়ে আজি 3টা কাৰণৰ বিষয়ে আলোচনা কৰিম। 19 শতিকাৰ আগতে এই বগা জাৰ্চি খেলুৱৈসকলৰ মন পচন্দৰ কাপোৰ আছিল আৰু বগা কাপোৰ শান্তি আৰু পবিত্ৰতাৰ প্ৰতীক হিচাপে গণ্য কৰিছিল। টেষ্ট ক্ৰিকেটৰ প্ৰথম খেলখন 15 মাৰ্চ 1977 চনত ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছিল। কিন্তু ইয়াৰ বিকাশ 19 শতিকাৰ পিছলৈহে হ'বলৈ ধৰে। প্ৰথমে খেলুৱৈসকলে যিকোনো কাপোৰ পিন্ধিয়ে খেলপথাৰত নামিছিল। প্ৰথমে তেওঁলোকৰ বাবে এইটো জৰুৰী নাছিল যে তেওঁলোকে বগা কাপোৰ পিন্ধাটো বাধ্যতামূলক বুলি। 2 নম্বৰতে সূৰ্যৰ তাপৰ পৰা বাচিবলৈ টেষ্ট ক্ৰিকেট প্ৰথমে 6 দিন ধৰি চলিছিল। সেইবাবে ক্ৰিকেটাৰসকলে দিনৰ ভাগত সূৰ্যৰ তাপৰ পৰা হাত সাৰিবলৈ বগা ৰঙৰ কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰিছিল। আনহাতে বাকী ৰঙীন কাপোৰৰ জাৰ্চিবোৰে খেলুৱৈসকলক সূৰ্যৰ তাপে আমনি কৰিছিল। কিন্তু বগা ৰঙৰ কাপোৰ পিন্ধিলে তেওঁলোকে আৰামদায়ক অনুভৱ কৰিছিল। 3 নম্বৰতে খেলৰ স্তৰ বঢ়াবলৈ 18শ শতাব্দীত ব্ৰিটেনত বহু পৰিমাণে ক্ৰিকেট খেলা হৈছিল আৰু এইদৰে সময়ৰ গতিত ইংলেণ্ডত এই খেলবিধক নিজ দেশৰ ৰাষ্ট্ৰীয় খেল হিচাপে স্বীকৃতি দিয়ে। ইয়াৰ পাছতে ইংলেণ্ডে এই খেলবিধৰ স্তৰ উচ্চ কৰিবৰ বাবে সময়ে সময়ে বিভিন্ন নীতি প্ৰয়োগ কৰে আৰু ইংলেণ্ডৰ ক্ৰিকেটত এই নীতিবোৰত বগা জাৰ্চি পিন্ধিবৰ বাবেও নিয়ম বলবৎ কৰে আৰু বগা কাপোৰৰ হোৱাৰ লগে লগে ক্ৰিকেটৰ বিভিন্ন বস্তু যেনে গ্লভছ, পেড, গাৰ্ড আদিবোৰো বগা ৰঙৰ হোৱাটো বাধ্যতামূলক কৰে। এয়াই আছিল টেষ্ট ক্ৰিকেটত খেলুৱৈসকলে বগা জাৰ্চি পৰিধান কৰাৰ মূল 3টা কাৰণ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে।